পথাৰত ধান কাটি থকা হৈছে গতিকে বলক আজি আপোনালোকক পথাৰখনো দেখুৱাও মই আসলতে ছাগলীৰ বাবে ঘাঁহ আনিবলৈ আহিছিলো যিহেতু আমাৰ ছাগলী আছে আমাৰ এইফালে আসলতে ধান ছোৱালী বা মহিলাই পথাৰত নাকাটে পুৰুষ বা ল'ৰাসকলে তেনেকৈ ধান কাটে কিন্তু যিহেতুকে আঘোণৰ মাহ আৰু ধান পকাৰ সময় গোটেই পথাৰখন সোণোৱালী হৈ পৰে এবাৰ পথাৰত যোৱা যায় বিশেষকৈ চাহ দিবলৈ বা তেনেকৈ ছাগলীৰ বাবে ঘাঁহ আনিবলৈ গতিকে সেই সময়খিনিতে ধান অকমান কাটো লগে ভাগে ভাল লাগে সময়খিনি কিন্তু এনেকুৱা নহয় যে ধান কাটিবলৈ পথাৰত নামিছো তেনেকুৱা কথা নহয় কাৰণ যিহেতুকে ঠাই বিশেষে নিয়মবোৰ বেলেগ বা ধৰি লওক ধৰণবোৰ বেলেগ কিন্তু আমি পথাৰত বিশেষকৈ আঘোণৰ যি সোণোৱালী পথাৰত ধান কাটিবলৈ নাহিলেও বাকি বিভিন্ন কাম কাজ চাহ দিবলৈ বা ধৰি লওক আপোনাৰ ছাগলীৰ বাবে ঘাঁহ আনিবলৈ ভাল লাগে আহো আজি আপোনালোকক পথাৰখন দেখুৱাম বুলিয়ে ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু যিহেতুকে আমাৰ খেতি কৰা হয় আগৰ পৰাই গতিকে যদি পথাৰখন নেদেখুৱাও ভিডিঅ'টো আধৰুৱা নহবনে এইকেইদিন সময় গাঁৱলীয়া মানুহখিনি বিশেষকৈ খেতি বাতিৰ লগত জড়িত মানুহখিনি ভীষণ ব্যস্ত হয় ভাল লাগে আহিবচোন পাৰিলে যিসকল চহৰত থাকে এই সোণোৱালী পথাৰৰ সময়ছোৱাত গাঁৱলৈ এপাক বহুত ভাল লাগে আমাৰ ঘৰলৈকে আহিব নিমন্ত্ৰণ দি দিলো সকলোকে ক'ৰ পৰা ভিডিঅ'সমূহ চাই আছে জনাবচোন আৰু আপোনালোকৰ ধান কাটিলেনে যিহেতুকে ধান এইবাৰ অকমান মজলীয়া সময়ত ৰোৱা হৈছিল কাৰণ বৰষুণ দি আছিল বানপানীৰ সমস্যা হয় যথেষ্ট পানী আছিল সেইবাবে ধান ৰোওতে অকমান টাইম ললে আৰু এয়া আমাৰ ঘৰৰ পৰা বাৰীৰে এনেকৈ গৈ আমি মেইন ৰাস্তা পাওঁ আৰু ৰাস্তাৰ সিপাৰে আমাৰ পথাৰখন দেখিছেনে আজি দেখুৱাই দিছো আপোনালোকক কিমান ধুনীয়া এটা পৰিৱেশ আমাৰ এইফালে পথাৰৰ এইবোৰ আমাৰ খেতি হয় ইয়াৰ পৰা বহুত দূৰলৈকে আছে খেতি সেইবোৰো কেতিয়াবা দেখুৱাম বাৰু এয়া দেখুৱাই দিছো অকমান চাব পথাৰখন এয়া বহুত ডাঙৰ এৰিয়া যিহেতুকে গতিকে এনেকৈ বেৰ দিয়া হয় ছাগলী গৰুৰ ইমান এটা উৎপাত নাই যদিও এটা সময়ত হয় কিন্তু আজিকালি মানুহবোৰ বুজা হৈছে গতিকে ছাগলী গৰু তেনেকে জধে মধে এৰি নিদিয়ে কাৰণ খেতিখন কৰোতে যিহেতু বহুতখিনি কষ্ট হয় আৰু ছাগলী গৰুৰো খাব লগা এইকেইদিন একো নাথাকে খেতি কৰা সময়খিনি গতিকে বাৰিষা সময়ত যিহেতু আৰম্ভ হয় খেতিখন এতিয়া ধান কটাৰ সময়ত যিহেতু যিসকলে সৰিয়হ কৰে সৰিয়হটো কৰিবই কিন্তু আমাৰ তেনেকে নিমিলে বাৰু কাৰণ মানুহো লাগিবলৈ নাই কিন্তু অনাগত দিনত সৰিয়হ কৰিম বুলি ভাবিছো এয়া তামোল আনিব দিছিলে খুৰাজনে ধান কাটি আছিল তেওঁক তামোলখিনিও দিলো লগতে মই ছাগলী কেইটাৰ কাৰণে ঘাঁহখিনিও লৈ যাম বুলি ভাবিলো আচলতে বহুত ধুনীয়া ঘাঁহ হৈছে দেখিছেনে এইকেইদিন ছাগলী কেইটা পথাৰত আহিব পৰা নাই যে আৰু অৱশ্যে আমাৰ ছাগলীখিনি ঘৰতে থাকে তাৰমানে কিবা খাব পাম বুলি আশা কৰি পেলাই গতিকে এই ঘাঁহবোৰ মানে ধানৰ মাজে খুব সুন্দৰকৈ হৈছে সেয়ে অকমান কাটি লৈ যাও বুলি ভাবিলো কালিও নিছিল মানে ভাইটি এটাৰ ওচৰৰ খালে ধুনীয়াকে মই যিহেতু সদায় তেনেকে নাথাকো ব্যস্ত থকা হয় বিভিন্ন কামত আজি এই সুযোগতে আহিলো লগতে অকমান ধানো কাটিলো খুৰাৰ লগত আনন্দ ধেমালি কৰিলো কিন্তু ইমান এটা মানে আনন্দ কৰা নহয় বা ইমান এটা ফূৰ্তি কৰিবলৈ নহয় কাৰণ তেওঁ যিহেতুকে ধান কাটি আছে ব্যস্ততাপূৰ্ণ সময় গতিকে কিমান কষ্ট হয় যিকোনো এটা কাম কৰিবলৈ ঘৰ এখন চলাবলৈ বা পেটৰ ভাত মুঠিৰ বাবে নহয় জানো ইমানখিনি কষ্ট নকৰে জানো সেইবাবে মোৰ বেছি আমনি কৰি থাকিব মন নাযায় কাৰণ নিজে যিহেতু বুজো দায়িত্ববোধ বা কষ্ট কিমান হয় ঘৰ এখনত সেইটো বুজি পাওঁ সেইবাবে আচলতে হাঁহিবলৈও কোনোবা মুহূৰ্তত চিন্তা কৰিব লগা হয় কাইলৈ বা কি হয় বা পিছৰ সময়খিনি বা কেনেকৈ যায় গতিকে এনেকুৱা নহয় যে নাহাঁহো কিন্তু মানে প্ৰত্যেক মুহূৰ্তত বহুতখিনি ভাবি চিন্তি আচলতে কামবোৰ কৰিব লগা হয় যিখিনি মানুহে ধৰি লওক ঘৰ এখন চলাবলগীয়া হয় বা কিছুমান সপোন যেতিয়া পূৰণ কৰিবলৈ অহৰহ চেষ্টা কষ্ট কৰিব লগা হয় সেই মানুহখিনিয়ে চাগে হয়তো তেনেকৈ মুকলিমূৰীয়াকৈ প্ৰত্যেক মুহূৰ্তত হাঁহি ধেমালি কৰি থাকিব নোৱাৰে কাৰণ অহৰহ এটা চিন্তা থাকে নহয় জানো হয়তো সকলোৰে অৱশ্যে বেলেগ কথা মোৰো বেলেগ খুব কম মানে মই তেনেকৈ ধেমালি আনন্দ কম কৰা যায় আচলতে আৰু সেইবাবে মই কওঁ মোৰ ভিডিঅ'খিনিত এণ্টাৰটেইনমেণ্ট তেনেকে নাপাব আৰু এটা কথাও ভিউৱাৰ্ছখিনিও মোৰ ইমান মানে উঠি অহা প্ৰজন্ম তেনেকৈ নাই কাৰণ ধৈৰ্য কম অলপতে কৈছিলে দাদা এজনে লগ পাই যে মোৰ ইমানখিনি ধৈৰ্য নাই গতিকে মই ভিডিঅ'খিনি মানে অকমান লেজি হয় সেইকাৰণে মই ধৈৰ্য ধৰি শুনি থাকিব নোৱাৰো মই বোলে একো নাই স্কিপ কৰি দিব কিন্তু মানুহজনী তেনেকুৱাই যাতে নিজক সলনি কৰাটো অকমান প্ৰব্লেম হয় ভুল থাকিলে অৱশ্যে আঙুলিয়াই দিলে মই শুধৰণি কৰি ল'ম মানে এয়া বাই দিলো এতিয়া পথাৰৰ পৰা ঘৰলৈ যাম
ঘাঁহ ল'লো ছাগলীৰ বাবে। আজি পথাৰখন আপোনালোকক দেখুৱালো, কেনেকুৱা পালে জনাব। আৰু ভিডিঅ' আহি আছে ধুনীয়া ধুনীয়া।